যেতিয়াৰ পৰা টিকট ঘোষণা হৈছে আৰু তেতিয়াৰ পৰা আমাৰ কৰ্মীসকলৰ ৰাইজৰ মাজত যথেষ্ট উল্লাস আনন্দপূৰ্ণ মুহূৰ্ত বা আমি দেখিবলৈ পাইছোঁ। গতিকে যোৱাকালি দলৰ ফালৰ পৰা মোক টিকট প্ৰদান কৰিলে। সেই আনন্দতে দলীয় কৰ্মীসকলে পাকা বেতবাৰী ব্লক আৰু ঘিলাজাৰী ৰূপসী ব্লকৰ কৰ্মীসকলে মোক এটা সুন্দৰ ৰেলীৰে, বিশেষকৈ চাৰিচকীয়া বাহনেৰে ৰেলীৰে মোক আদৰণি জনালে। গতিকে মই পাকা বেতবাৰী ব্লক আৰু ৰূপসী ঘিলাজাৰী ব্লকৰ সমূহ কৰ্মকৰ্তাসকল বা আমাৰ কৰ্মীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই তেখেতসকলৰ এই আদৰণিত মই যথেষ্ট উৎফুল্লিত আৰু পাকা বেতবাৰী সমষ্টিবাসী ৰাইজক মই যথেষ্ট ধন্যবাদ দিছোঁ। তেখেতসকলে ৰাস্তাত ওলাই আহিছে, থিয় হৈছে, আদৰণি জনাইছে, ফুল ছটিয়াইছে, গামোচাৰে আদৰণি জনাইছে। গতিকে মই যথেষ্ট উৎফুল্লিত, যথেষ্ট ভাল লাগিছে আজি। পাকা বেতবাৰীৰ বাবে কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰিব পৰা নাই। হয়, বিগত কেইদিনত আমি যিটো দেখি আছোঁ যে ইলেকশ্যনলৈ বেছি দিন নাই, 20-22 দিন সময় আছে, কিন্তু এতিয়া দল ত্যাগৰ তেওঁলোকৰ মাজত যি বা ক্ষমতাৰ যুঁজ, টিকট কেন্দ্ৰিক যি বিতৰ্কসমূহ চলি আছে, গতিকে তেখেতসকলে প্ৰাৰ্থী দিব পাৰিবনে নাই, তেখেতসকলে আগত যিখিনি কেলকুলেশ্যন কৰিছিলে যে আমি অমুক সমষ্টিত জিকিম, তমুকা সমষ্টিত জিকিম, সেইবিলাক সমষ্টিৰ পৰা তেওঁলোকে প্ৰাৰ্থী দিব পাৰিবনে নাই বা জিকিব পাৰিবনে নাই, আমাৰতো সন্দেহ বহুত হৈছে। যি সময়ত কৈছিলে যে আমাৰ অসমত অহা 2026ত যি চৰকাৰ গঠনৰ সপোন দেখিছিলে, আমিও দেখিছিলোঁ, ভাবিছোঁ কংগ্ৰেছৰ নেতৃত্বত সমূহ বিৰোধী লোক একত্ৰিত হৈ এখন সুন্দৰ বিজেপি বিৰোধী এখন চৰকাৰ গঠন কৰক। কিন্তু এতিয়া যি পদত্যাগৰ ৰাজনীতি চলিছে, যি পদত্যাগৰ জোৱাৰ চলিছে, গতিকে এইখিনি যথেষ্ট ক্ষীণ দেখা পাইছোঁ। যথেষ্ট ভাল ফলাফল। আজি ৰাইজ বা কৰ্মকৰ্তাসকল ওলাই আহিছে। আচলতে ক'ব গ'লে 12 ঘণ্টাতকৈ কম সময়। কালি মই প্ৰায় 2টা-2:30মান বজাত মই টিকট হাতত লৈছোঁ। তাৰপিছত যেতিয়া খবৰ দিছোঁ যে টিকট পালোঁ, মোটামুটি 4টা বা 5টা বজাৰ পিছৰ পৰাহে প্লেনিং আৰম্ভ হৈছে। এতিয়া আৰু গোটেই ৰাতিৰ ভিতৰত ইমান সুন্দৰ এটা আদৰণি, ইমান সুন্দৰ এটা ব্যৱস্থা, ডিচিপ্লিন, মই যথেষ্ট আপ্লুত, মই যথেষ্ট আনন্দিত। পাকা বেতবাৰীবাসী ৰাইজক মই আগতেও যথেষ্ট ধন্যবাদ, মই আভাৰী। আচলতে তেখেতসকলে মোক ইমান মৰম আৰু আশীৰ্বাদ দিছে। গতিকে আগলৈও তেওঁলোকৰ এই ধৰণৰ মৰম, আশীৰ্বাদ আৰু সহানুভূতি মই পাম বুলি মই আশা ৰাখিলোঁ। নিৰ্বাচনলৈ বেছি দিন নাই, সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।